আজি আমি অসম গলা জাতীয় সমিতি ডিব্ৰুগড় জিলা সমিতিৰ অন্তৰ্গত থকা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক আমি এই লাভাল মটক ভৱনত আয়োজন কৰিছোঁ। আমাৰ প্ৰায় 98জন ল'ৰা ছোৱালীক আমি আজি এই অভিনন্দন তথা সম্বৰ্ধনা জনাইছোঁ। আমাৰ আশা আছে অসম গলা জাতীয় সমিতিৰ এইটোৱে আশা যে ছাত্ৰ ছাত্ৰীবিলাক অকণমান আগলৈ যাওক। কোনোবাই ল'ৰা ছোৱালী যদি উন্নতি হয় তেতিয়াহ'লে আমাৰো উন্নতি বুলি আমি সদায় ভাবি আছোঁ। আমাৰ এটাই দিশ যে আমি সমাজখনক আগুৱাই নিয়াৰ আগতে আমি প্ৰথমতে আমাৰ সেই ল'ৰা ছোৱালীবিলাক উন্নতি কৰিব লাগিব। আৰু সদায় এইটোৱে চিন্তা আমাৰ যে ল'ৰা ছোৱালীবিলাক কিদৰে আমি পাছ কৰাব পাৰোঁ, মেট্ৰিক কিদৰে পাছ কৰাব পাৰোঁ, হাই ছেকেণ্ডেৰী কিদৰে পাছ কৰাব পাৰোঁ, APFC কিদৰে তেওঁলোকক আগলৈ APFC আছে, APFCবিলাক এক্সামবিলাক যদি দিয়ে তেতিয়াহ'লে কেনেবাকৈ যদি ভাল চাকৰি এটা পায় তেতিয়াহ'লে সমাজখনৰো এটা উন্নতি হ'ব। সেই আশা আমি সদায় কৰি আছোঁ। এজন ভাল ডক্তৰ হওক, ইঞ্জিনিয়াৰ হওক, সদায় আমাৰ সেইটোৱে আশা। আৰু সেইবাবে আমি আমাৰ এই অশেষ কষ্টৰ ফলত আমাৰ চহৰ আঞ্চলিক সমিতি আতিথ্য আৰু লাভাল আঞ্চলিক আতিথ্যত আমি আৰু সমূহ আঞ্চলিক সমিতিৰ আতিথ্যত আমি ডিব্ৰুগড় জিলা সমিতিয়ে এই সমাধানটো আয়োজন কৰিছিলোঁ। ধন্যবাদ। আজি আমি অসম গলা জাতীয় সন্মিলনী ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা সমিতিৰ অন্তৰ্গত থকা আমাৰ লাভাল আঞ্চলিক আৰু ডিব্ৰুগড় চহৰ আঞ্চলিক সমিতিৰ আতিথ্য আৰু ডিব্ৰুগড় জিলা সমিতিৰ অন্তৰ্গত থকা আমাৰ 15খন আঞ্চলিক আছে। এই আঞ্চলিকৰ উদ্যোগত আমি আজি অসম গলা জাতীয় সন্মিলনীৰ ছাত্ৰ ছাত্ৰীসকলৰ সম্বৰ্ধনা অনুষ্ঠান ৰাখিছিলোঁ। আমাৰ ইয়াত আছে প্ৰায় 15টা আঞ্চলিকৰ পৰা 100তকৈ ওপৰৰ আমাৰ ছাত্ৰ ছাত্ৰী আছে। কিছুমান মেট্ৰিক পাছ কৰিছে, হাই ছেকেণ্ডেৰী পাছ কৰিছে আৰু BA কমপ্লিট কৰা, গ্ৰেজুৱেশ্যন কৰালৈকো আছে। গতিকে আমি এই যি আমাৰ 100তকৈ ওপৰ ছাত্ৰ ছাত্ৰী আছে আমাৰ অসম গলা জাতীয় সন্মিলনী, তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত কামনাৰ কাৰণে আৰু তেখেতসকল যাতে আগলৈ পঢ়িবৰ কাৰণে সাহস আৰু প্ৰেৰণা পায় তাৰ লক্ষ্য উদ্দেশ্যলৈকে আৰু গোৱালা জাতি সমাজৰ জড়িত হৈ এদিন অসম গলা জাতীয় সন্মিলনী আগুৱাই লৈ যাব বুলি আমি এই সম্বৰ্ধনা লক্ষ্য উদ্দেশ্যৰে আজি সম্বৰ্ধনা অনুষ্ঠানটো আয়োজন কৰিছোঁ। নমস্কাৰ, অসম গলা জাতীয় সন্মিলনী লাভাল আঞ্চলিকৰ সভাপতি। আজি লাভাল আঞ্চলিক আৰু আমি ডিব্ৰুগড় ডিষ্ট্ৰিক্ট যি সম্বৰ্ধনা অনুষ্ঠান আমাৰ প্ৰায় আজি ছাত্ৰ ছাত্ৰী আমাৰ হাই ছেকেণ্ডেৰী প্ৰায় 100জন হ'ব, প্ৰায় 100জনৰ ওপৰে হ'ব। কিন্তু আমি সকলোকে মাতিছোঁ, কিছুমান অনুপস্থিত হ'ব পাৰে আজি বতৰ খবৰ। তথাপিও আমি দেখিছোঁ যথেষ্ট ল'ৰা ছোৱালী আহিছে আমাৰ। যিবিলাক আমি মানে প্ৰত্যেকটা আঞ্চলিকত যিবিলাক মেট্ৰিক হাই ছেকেণ্ডেৰী যিবিলাক দিছিলে সেইবিলাক চবকে মাতিছিলোঁ, কিন্তু উত্তীৰ্ণ হোৱা নোহোৱা প্ৰত্যেককে মাতিছিলোঁ। কিন্তু যিবিলাক উত্তীৰ্ণ হৈছে তাহাঁতক আমি সম্বৰ্ধনা জনাম, কিন্তু উত্তীৰ্ণ নোহোৱা সেইখিনিকো আমি উৎসাহতা জনাবৰ কাৰণে তেখেতসকলকো মাতিছিলোঁ। কিন্তু ইয়াত কিমানজন উপস্থিত হৈছে, বহুতে হোৱা নাই, কিছুমান হৈছে। সেই আমি চবৰ কাৰণে মানে উত্তৰ ভৱিষ্যত কামনা কৰিবৰ কাৰণে অনুৰোধ কৰিছিলোঁ তেখেতসকলক। আৰু এই আমি প্ৰত্যেক বছৰে এই 2 বছৰৰ 25 বৰ্ষৰ বুলি নহয়, প্ৰতিটো বৰ্ষই আমি তাহাঁতৰ উজ্জ্বল ভৱিষ্যত কামনাৰ কাৰণে আমি তাহাঁতক নিমন্ত্ৰণ কৰোৱা হয় প্ৰত্যেকবাৰ। সৰ্বপ্ৰথমে আপোনালোকৰ চেনেলত আমাৰ অসম গলা জাতীয় সন্মিলনীৰ বিশেষ অভিনন্দন অনুষ্ঠান অহাৰ বাবে বিশেষ ধন্যবাদ জনাইছোঁ আপোনালোকক। আমি পোনপ্ৰথমে সমাজটো যি ধৰণে আগুৱাই যাব লাগে ইয়াৰ বিষয়ে আমি পোনপ্ৰথমে আমি শিক্ষাৰ দিশটো আমি গতি কৰিছোঁ। শিক্ষাৰ দিশটো প্ৰথমে আমি যদি আগবাঢ়ি যাওঁ নিশ্চয় আমাৰ সমাজখন নিশ্চয় উন্নত হ'ব। সেই উদ্দেশ্যেৰে আমি 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হোৱা আৰু মেট্ৰিক পৰীক্ষা উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰ ছাত্ৰীক আমি বিশেষ অভিনন্দন জনোৱাৰ লগতে আৰু তেওঁলোকক আমি আগন্তুক তেওঁলোকৰ প্ৰস্তুতি চলাই যাবৰ কাৰণে আমি বিশেষ প্ৰেৰণা দিবৰ কাৰণে এই কাৰ্যসূচী